মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 3B আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 3B গণিতখিনি আলোচনা কৰাৰ আগত আমাক এইখিনি বস্তু জানিব লাগিব। ইয়াৰ প্ৰথম হ'ল যুগ্ম সংখ্যা। ইয়াক কয় ইংলিছত কি বুলি কয়? ইভেন নাম্বাৰ। যুগ্ম সংখ্যা কোনবিলাক? কৈছে যে যিবোৰ সংখ্যাক 2ৰে বাকী নৰোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক যুগ্ম সংখ্যা বোলে। মানে এনেকুৱা সংখ্যা যাক তুমি 2ৰে হৰণ কৰিলে বাকী নাথাকে। যেনেকুৱা 2, 4, 6, 8, 10, 12 এনেকৈ গৈ থাকিব। 14, 16, 18, 20 এনেকুৱা 30, 32 এইবিলাকক কি হ'ল 2ৰে যদি হৰণ কৰোঁ তেনেহ'লে ইয়াত বাকী নৰয়। বুজি পাইছা? এনেবোৰ সংখ্যা কি বুলি কোৱা হ'ব? যুগ্ম সংখ্যা। ইয়াৰ পিছত আছে চোৱা অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা হৈছে কি? যে যিবোৰ সংখ্যাক 2ৰে বাকী নৰোৱাকৈ হৰণ কৰিব নোৱাৰি সেইবোৰক অযুগ্ম সংখ্যা বোলে। মানে 2ৰে হৰণ কৰিলে বাকী ৰয়। 2ৰে এনে হৰণ কৰিব নোৱাৰি, বাকী নৰোৱাকৈ হৰণ কৰিব নোৱাৰি। যেনেকুৱা 1, 3, 5, 7, 9, 11 এনেকুৱা। ধৰি 9 আছে তোমাৰ। এই 9ক তুমি 2ৰে হৰণ কৰিব পাৰিবা জানো? নোৱাৰিবা। 11ক 2ৰে হৰণ কৰিব পাৰিবা জানো? নোৱাৰিবা। 13ক 2ৰে হৰণ কৰিব নোৱাৰিম আমি। বুজি পাইছা? এনেকুৱা সংখ্যাক কি বুলি ক'ম আমি? অযুগ্ম সংখ্যা। তাৰপিছত আছে মৌলিক সংখ্যা, প্ৰাইম নাম্বাৰ। এইটো কি বুলি কয়? প্ৰাইম নাম্বাৰ। এটা মৌলিক সংখ্যা হৈছে যিবোৰ সংখ্যাৰ দুটাই ভিন্ন উৎপাদক থাকে আৰু উৎপাদক দুটা হ'ল 1 আৰু সংখ্যাটো নিজেই। তেনে সংখ্যাবোৰক মৌলিক সংখ্যা বোলে। তাৰমানে কি? যে মৌলিক সংখ্যা দুটাই উৎপাদক থাকিব, এটা হৈছে 1 আৰু এটা হৈছে সংখ্যাটো নিজে। বুজি পাইছা? উদাহৰণ চোৱা, যেনেকুৱা 7 আছে। 7ৰ উৎপাদক কি হ'ব? 1 × 7। ইয়াৰ বাহিৰে কিবা হ'ব নেকি? নহয়। এটা 1, এটা 7। এনেকুৱা সংখ্যাক কি বুলি ক'ম? আমি মৌলিক সংখ্যা, প্ৰাইম নাম্বাৰ। এনেকুৱা আৰু কি সংখ্যা আছে চোৱা। 11 এটা আছে চোৱা। 11ক যদি আমি কৰোঁ, 11ৰ উৎপাদক ওলালে কি হ'ব? 1 × 11। আৰু বাকী কিবা আছে নেকি? নাই। এইটো এটা 1 আৰু এটা সংখ্যাটো নিজে। তেনেহ'লে 11ৰ কি হ'ব? আমাৰ মৌলিক সংখ্যা হ'ব। বুজি পাইছা? তাৰপিছত চোৱা কি আছে? যৌগিক সংখ্যা। যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে তেনে সংখ্যাবোৰক যৌগিক সংখ্যা বোলে। ইয়াত কি হয়? দুটাতকৈ বেছি যদি উৎপাদক থাকে তেনেবোৰক কি বুলি কোৱা হয়? যৌগিক সংখ্যা। যেনেকুৱা 4ৰ উৎপাদক বাহিৰে কৰিলে কি হ'ব? 1 × 4, 2 × 2। ইয়াত কেইটা পালোঁ? 4টা পাম, হয়নে নাই? এনেকুৱা দুটাতকৈ বেছি থাকিলে তাক কি বুলি কোৱা হয়? যৌগিক সংখ্যা। তাৰপিছতো চোৱা কি আছে? নিখুঁত সংখ্যা। ইয়াক কি বুলি কয়? নিখুঁত সংখ্যা, পাৰফেক্ট নাম্বাৰ। নিখুঁত সংখ্যা কি? যে এটা সংখ্যাৰ নিজৰ বাহিৰে তাৰ আন উৎপাদকবোৰৰ যোগফলটো সংখ্যাটোৰ সমান হ'লে তাক নিখুঁত সংখ্যা বোলে। কি কৈছে? যে সংখ্যাটোৰ কি হৈছে? নিজৰ বাহিৰে তাৰ বাকীবিলাক যিবিলাক উৎপাদক থাকিব এই উৎপাদকবিলাকৰ যোগফল কৰিলে এই সংখ্যাটোৱে হ'ব। বুজি পাইছা? এটা উদাহৰণ চালে তোমালোকে বুজি পাবা। যেনে চোৱা কি আছে? 6ৰ যদি উৎপাদক বাহিৰ কৰোঁ কি হ'ব? 1 × 6, 2 × 3, হয়নে নাই? ইয়াত 6ৰ বাহিৰে ইয়াৰ উৎপাদক কি? 6ৰ নিজৰ বাহিৰে আন উৎপাদকবোৰ কি হ'ব? ইয়াত 1, 2 আৰু 3। এই 6টো বাদ দিলে কি হ'ব? 1, 2 আৰু 3। এতিয়া এই 1, 2 আৰু 3 যদি যোগ কৰোঁ আমি কি হ'ব? 6 হ'বনে নাই? 6। এইটো কি হ'ব তেনেহ'লে? নিখুঁত সংখ্যা। কাৰণ তেওঁৰ সংখ্যাটোৰ নিজৰ বাহিৰে এই 6টো বাদ দিলা তুমি। নিজৰ বাহিৰে বাকীকেইটা যদি যোগ কৰোঁ তেনেহ'লে সেই সংখ্যাটো পাম। 3, 2, 5 = 6। বুজি পাইছা? এইটো কি বুলি কয়? নিখুঁত সংখ্যা। তাৰপিছত চোৱা কি আছে? যজা মৌলিক সংখ্যা, টুইন প্ৰাইম নাম্বাৰ। ইয়াত কি আছে? যে দুটা মৌলিক সংখ্যাৰ মাজত মাত্ৰ এটাহে যৌগিক সংখ্যা থাকিলে তেনে এজৰ মৌলিক সংখ্যাক যজা মৌলিক সংখ্যা বুলি কোৱা হয়। মানে কি? যে দুটা মৌলিক সংখ্যা থাকিব, এনেকুৱা দুটা মৌলিক সংখ্যা থাকিব যাৰ মাজত এটা যৌগিক সংখ্যা থাকে। যেনেকুৱা চোৱা 3 আৰু 5। 3ও কি? মৌলিক সংখ্যা। 5ও মৌলিক সংখ্যা। কিন্তু ইয়াৰ মাজত কি আছে? 4 আছে এটা। এইটোক কি বুলি ক'ব? এনেকুৱা দুটা থাকিলে ইয়াক ক'ব কি? যজা মৌলিক সংখ্যা, যাৰ মাজত এটা যৌগিক সংখ্যা থাকে। যেনেকুৱা 5 আৰু 7। 5ও মৌলিক সংখ্যা হয়, প্ৰাইম নাম্বাৰ হয়। 7ও কি হয়? মৌলিক সংখ্যা হয়। কিন্তু ইয়াৰ মাজত কি আছে? 5 আৰু 7ৰ মাজত 6 আছে। 6টো কি? যৌগিক সংখ্যা। বুজি পাইছা তোমালোকে? ঠিক একেদৰে 11 আৰু 13। 11 মৌলিক সংখ্যা, 13 মৌলিক সংখ্যা। ইয়াৰ মাজত কি আছে? যৌগিক সংখ্যা এটা আছে। এইটো হ'ল 12। এইটো কি বুলি ক'ব? যজা মৌলিক সংখ্যা। বুজি পাইছা তোমালোকে?
তোমালোকে এইখিনি ভালকৈ পঢ়িবা। এইখিনি ভালকৈ তোমালোকে বুজি পালে আমাৰ অনুশীলনীৰ অংকবিলাক কৰাৰ কাৰণে সহজ হ'ব। বুজি পাইছা? তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।